কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ মুঠ 14খন জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ নিজ নিজ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল প্ৰতিটো ভোটদান কেন্দ্ৰত নিয়োগ কৰা হৈছে এগৰাকী প্ৰিজাইডিং আৰু 3 গৰাকীকৈ পলিং বিষয়াক ভোট গ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰিবলৈ সাজু আৰক্ষী প্ৰশাসন কাইলৈ শিৱসাগৰ জিলাত 858টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছো প্ৰদীপ প্ৰস্তুতি কেনেকুৱা কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ হয় জয়ন্ত শিৱসাগৰ জিলাটো ন্যায়িকৈ যাতে কাইলৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ বহুমুখী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত বৰ্ডিং খেলপথাৰৰ পৰা গাড়ীসমূহ ইয়াৰ পৰা যাব ৰাওনা হ'ব শিৱসাগৰ জিলাত মুঠ 858টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে এগৰাকীকৈ প্ৰিজাইডিং অফিচাৰ নিয়োগ কৰা হৈছে আৰু তেওঁৰ লগত থাকিব 3 গৰাকীকৈ পুলিং বিষয়া আৰু এইসকলক আজি ৰাওনা হৈছে বৰ্তমান শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ মই দেখুৱাইছো বৰ্তমান তেওঁলোকে ইতিমধ্যে যাৱতীয় নথিপত্ৰসমূহ সংগ্ৰহ কৰিছে একাংশ ইতিমধ্যে ৰাওনা হৈছে এয়া দেখুৱাইছো ব্যস্ততা যথেষ্ট বাঢ়িছে শিৱসাগৰ জিলাত কাইলৈ যি 858টা ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰত কাইলৈ 37 গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব কাইলৈ সেইদৰে 216 গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব বেলট বক্সত ঠিক সেইদৰে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী প্ৰায় আছে 2053 গৰাকী মুঠ প্ৰাৰ্থী 2306 গৰাকীৰ ভাগ্য কাইলৈ বেলট বক্সত বন্দী হ'ব আৰু তাৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া যাতে ন্যায়িকৈ সম্পন্ন হয় তাৰ বাবে আজি এনেধৰণে ব্যৱস্থা কৰা হৈছে আজি পুৱাৰে এই শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা তেওঁলোকে নিজৰ নিৰ্দিষ্ট যাৱতীয় নথিপত্ৰ কুপন সংগ্ৰহ কৰিছে আৰু বৰ্তমান পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে যাবলৈ ৰাওনা হৈছে এয়া মই দেখুৱাইছো বৰ্তমান তেওঁলোকৰ ভাষ্য ল'ম আৰু মই এইখিনিতে জয়ন্ত জনাব বিচাৰিছো শিৱসাগৰ জিলাত প্ৰায় ন্যায়িকৈ যাতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে কোনো ধৰণৰ যাতে শান্তিপূৰ্ণ পৰিৱেশ এটা বিৰাজ কৰে তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰায় 1400 ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি আমাক জনাইছে আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই আৰু মই বৰ্তমান ইয়াত আছে যিহেতু যাবলৈ ৰাওনা হৈছে তেওঁলোকে হাতে হাতে দেখিছে বেগ যাৱতীয় সামগ্ৰী লৈ আহিছে দাদা আপুনি কি হিচাপে নিয়োজিত হৈছে মই তৃতীয় পুলিং হিচাপে নিয়োজিত হৈছো ক'ত কৰিছে মই দিচাংমুখত কৈছো দিচাংমুখ জেডপিসি কেনেকুৱা ধৰণৰ যথেষ্ট উৎসাহ দেখা গৈছে হয় এইটো এটা আমাৰ জাতীয় দায়িত্ব আমি তাক পালন কৰাটো এজন মানে ভাৰতীয় নাগৰিক হিচাপে এইটো নিজৰ দায়িত্বৰ কৰ্তব্যৰ ভিতৰত পৰে আমি অতি উৎসাহে আহিছো ভগৱানে শক্তি দিয়ক আমাৰ দিনটো ভালকে যাওক আৰু ৰাইজেও যাতে নিজৰ 5 বছৰৰ মূৰে যিটো মত নিজৰ মতটো দি এখন সুস্থ পঞ্চায়ত সুস্থ গণতন্ত্ৰ জীয়াই থকাত সহায় কৰক হয় অতি এটা ভাল কথা কৈছে গণতান্ত্ৰিক ব্যৱস্থা যাতে বৰ্তি থাকে সুস্থ গণতন্ত্ৰ তাৰ বাবে এনেধৰণৰ এই নিৰ্বাচন প্ৰতি বছৰে প্ৰতি 5 বছৰ মূৰে অনুষ্ঠিত কৰি অহা হৈছে আৰু মই বৰ্তমান দেখুৱাইছো ইয়াত সকলো ৰাওনা হৈছে দাদা ক'ত পৰিছে 1 নং আমগুৰি কি হিচাপে নিয়োজিত হৈছে থাৰ্ড পুলিং আপোনাক ক'ত পৰিছে কি ক'ত পৰিছে ভোট কেন্দ্ৰ 1 নং আমগুৰি হয় কি এতিয়া যাৱতীয় সামগ্ৰী কাপোৰ কানি লৈ আহিছো আৰু বাকী ইয়াৰ পৰা কি ল'ব ইয়াৰ পৰা যিখিনি মেটেৰিয়েল দিয়ে সেইখিনি লৈ পেলাই যাম আগবাঢ়ি যাম বেলট বক্স হয় দাদা আপুনি মই মিৰিমুখ দিখমুখ মিৰি LP স্কুলত পঢ়িছো কি হিচাপে নিয়োজিত হৈছে মই আজি নিৰ্বাচনৰ মই দ্বিতীয় পুলিং অফিচাৰ হিচাপে নিয়োজিত হৈছো ইয়াৰ পৰা আৰু কি ল'বলৈ বাকী আছে ইয়াৰ পৰা এতিয়া যিখিনি আমাৰ সামগ্ৰী দিব সদাতে আমাৰ প্ৰিজাইডিং আহি পোৱাহি নাই আৰু মেটেৰিয়েলছ হয়তো তেওঁলোকে ইছ্যু কৰা নাই যেতিয়া ইছ্যু কৰিব আমি সকলোখিনি সামগ্ৰী লৈ আমি নিৰ্বাচনৰ যি আমাৰ পুলিং চেণ্টাৰ মানে নিয়োজিত কৰি দিছে আমি তালৈ ৰাওনা হ'ম
ধন্যবাদ। হয় জয়ন্ত 858টা ভোটগ্ৰহণ কেন্দ্ৰ আছে শিৱসাগৰ জিলাত আৰু প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে এগৰাকীকৈ প্ৰিজাইডিং বিষয়া আছে আৰু লগত আছে 3গৰাকীকৈ পুলিং বিষয়া ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং বিষয়া হিচাপে মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছো এয়া দেখিছে শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তে ইয়াত যিবোৰ যাৱতীয় নথিপত্ৰ দিয়া হৈছে তেওঁলোকক পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলক তেওঁলোকে ইয়াত দিছে মই এয়া দেখুৱাইছো পুৱাৰে আজি কাহিলী পুৱাৰে পৰা এনেধৰণেই ব্যস্ততা বাঢ়িছে মই এয়া দেখুৱাইছো শিৱসাগৰৰ এই পৰিৱেশ যিহেতু কাইলৈ পুৱা 7:30 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব আৰু বিয়লি 4:30 বজালৈকে চলিব মই আৰু একাংশ বিষয়ববী আছে দাদা আপুনি কি হিচাপে নিয়োজিত হৈছে হয় ক'ত আপুনি কেনেধৰণৰ ব্যৱস্থা আপোনালোকৰ দায়িত্ব আমি মেটেৰিয়েলখিনি যিখিনি পুলিং ষ্টেচনলৈ যাব সেইখিনি আমি ঠিক ঠাক কৰিছোঁ আৰু সেইখিনি এতিয়া দিয়া আৰম্ভ ইতিমধ্যে হৈছে ক'লৈ প্ৰেৰণ কৰিছে আমাৰ আছে দিচাং জেপি তাৰপিছত মৰা বজাৰ সেইখিনিতে আমি দায়িত্ব আছোঁ দিয়া আৰু বাকীখিনিৰ কাৰণে আমাৰ বেলেগ এছিষ্টেণ্ট দিয়া হৈছে আমাৰ ইতিমধ্যে কাম আৰম্ভ হৈছে আমাৰ ভোটিং মেচিন আৰু বেলট বক্স এইবাৰ পঞ্চায়ত নিৰ্বাচনটো বেলট বক্সত আৰম্ভ হ'ব বেলট বক্সৰ কাম অলপ বেছি হয় কেনেকৈ অলপ বেছি হয় তুলনামূলকভাৱে বেছি হয় অলপ আৰু এবাৰ কেণ্ডিডেটো বেছি হৈছেতো সেইকাৰণে আগৰ তুলনাত অলপ কাম বেছি হ'ব হয় এয়া জয়ন্ত মই দেখুৱাইছো পৰিৱেশ শিৱসাগৰৰ ইয়াত যি চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত এনেধৰণেই সাজু হৈছে এয়া মই দেখুৱাইছো হাতে হাতে তেওঁলোকে বেগ লৈ এয়া যাৱতীয় সামগ্ৰীসমূহ লৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে মই শিৱসাগৰতে হয় হয় কি হিচাপে নিয়োজিত হৈছে মই প্ৰিজাইডিং হিচাপে নিয়োজিত হৈছোঁ এতিয়া কিবা নথিপত্ৰ সংগ্ৰহ কৰিছে ক'ত আপুনি যাব কোনটো ভোট কেন্দ্ৰ মোৰ আলিমুৰ বুনিয়াদী স্কুল হয় ক'ত আলিমুৰ বুনিয়াদী স্কুল আপুনি কি হিচাপে মই ফাৰ্ষ্ট পুলিং হিচাপে নিয়োজিত হৈছোঁ যথেষ্ট উৎসাহ দেখা গৈছে সকলোৰে মাজত পাৰিম বুলি ভাবিছোঁ আৰু সকলোৱে কৈছে প্ৰশিক্ষণ হৈ গ'ল হয় জয়ন্ত এনেধৰণে চলাইছে প্ৰস্তুতি আৰু মই পুনৰ জনাইছোঁ যে যি 858টা ভোটগ্ৰহণ কেন্দ্ৰ শিৱসাগৰ জিলাত আছে তাৰ ভিতৰত 157টা আছে মহিলা ভোটকেন্দ্ৰ সেই মহিলা ভোটকেন্দ্ৰসমূহৰ তাৰে মাজতে আদৰ্শ ভোটকেন্দ্ৰ হিচাপেও নিৰ্বাচিত কৰিছে কিন্তু আৰু এটা কথা এইবাৰ আমি বিগত নিৰ্বাচনসমূহত দেখোঁ যে স্পৰ্শকাতৰ বা চেনজিটিভ ভোটকেন্দ্ৰ হিচাপে কিছুমান নিৰ্বাচিত কৰে কিন্তু এইবাৰ তেনেধৰণৰ কোনো স্পৰ্শকাতৰ ভোটকেন্দ্ৰ হিচাপে কোনো চিহ্নিত কৰা হোৱা নাই তাৰ পৰিৱৰ্তে আছে আচলতে মহিলা ভোটকেন্দ্ৰ আছে 157টা আৰু ইয়াত যিহেতু দেখা গৈছে যে বৰ্তমান কিন্তু বতৰ ফৰকালেই আৰু গতিকে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই এই কাইলৈ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব গতিকে ইমান বিশেষ জটিলতা এই মুহূৰ্তলৈকে অহা নাই আৰু সকলোৱে পুৱাৰে পৰা আহিছে মই ইয়াৰ মাজতে পুনৰ জানিবলৈ চেষ্টা কৰিম বাইদেউ কি হিচাপে নিয়োজিত হৈছে মই থাৰ্ড পুলিং অফিচাৰ হয় ক'ত পৰিছে আপোনাৰ চেণ্টাৰ মোৰ চেণ্টাৰ ছেক্টৰটো হাঁচৰা হয় সম্পূৰ্ণ সাজু ৰেডি যথেষ্ট উৎসাহ দেখিছোঁ সকলোৰে হয় আছে হয় এনেধৰণে সকলো প্ৰদীপ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু এনেদৰে প্ৰস্তুতি সৰ্বত্ৰে চলিছে 14খন জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এয়া প্ৰস্তুতি চলিছে পলিং প্ৰিজাইডিং বিষয়াসকল নিজৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ যাৱতীয় সা সামগ্ৰী লৈ ৰাওনা হোৱাৰ প্ৰস্তুতি এয়া আমি গহপুৰৰ পৰিৱেশো দেখুৱাম গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ প্ৰতিবেদন আগবঢ়াইছোঁ যেহেতু কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু ইতিমধ্যে বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাত যি সমজিলা কাৰ্যালয় আছে তাত পুলিং প্ৰিজাইডিং বিষয়াসকল আহি উপস্থিত হৈছেহি পুৱাৰে পৰা আৰু এতিয়া নিজৰ গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে আৰু গহপুৰত মুঠ 28টাকৈ গাঁও পঞ্চায়ত আছে আৰু গহপুৰ সমজিলা আয়ুক্ত আমাৰ সৈতে আছে আমি কথা পাতিম তাৰ পূৰ্বে পৰিৱেশ দেখাইছোঁ এনেদৰে পুলিং প্ৰিজাইডিংসকল ইয়ালৈ আহিছে আৰু ইয়াৰ পৰাই তেওঁলোকে নিজৰ যি ভোটকেন্দ্ৰ সেই ভোটকেন্দ্ৰসমূহলৈ ৰাওনা কৰা পৰিলক্ষিত হৈছে মই সমজিলা আয়ুক্ত বাইদেউ আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা পুৱাৰে পৰা কেনেকুৱা চলি আছে পৰিৱেশ
হয় দেখিছে আমাৰ ভিৰ লাগিছে গোটেই পোলিং টিমটো আহিছে আমাৰ বিভিন্ন কাউণ্টাৰ্ছ আমাৰ ৰেডি হৈ আছে আমিও বহি আছোঁ কমপ্লিটলি ইয়াতে গতিকে পোলিং টিমসমূহ আমি প্ৰিফাৰেঞ্চ বেচিছত পঠিয়াব লাগিব কিছুমান বহুত দূৰ দূৰণিৰ আমাৰ পোলিং ষ্টেচনছ আছে তেওঁলোকক আমি সোনকালে বিদায় দিব লাগিব ফিমেল পোলিং ষ্টেচনৰ আমাৰ লেডিসকলৰ এক্সট্ৰা কাউণ্টাৰ আমি বনাইছোঁ তেওঁলোকক ফেচিলিটেট কৰিবৰ কাৰণে আৰু সকলো আমি ৰেডি হৈ আছোঁ আৰু গতিকে এতিয়ালৈ কিমান ভোট কেন্দ্ৰ আছে কিমান পুলিং প্ৰিজাইডিং ইয়াতে এবাৰ নিয়োজিত আমাৰ ভোট কেন্দ্ৰৰ 282টা আৰু 1342জন আমাৰ পোলিং পাৰ্চনেলছ আৰু এইবাৰ ফিমেল পোলিং ষ্টেচনছ 31টা আছে গতিকে হয় চব ৰেডি আমি দেখাম এইসমূহ কাউণ্টাৰ সুন্দৰকৈ সজাই পৰাই তুলিছে নাম্বাৰিং কৰিছে কাউণ্টাৰসমূহত আৰু আমি মহিলাসকল আছে তেওঁলোকো আহিছে বাইদেউ আপোনালোকো পৰিছে কোন ঠাইত কোন ভোট কেন্দ্ৰত সোণাপুৰ জিপি মহিলা হিচাপে এইবাৰে প্ৰথম হয় প্ৰথম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় নিশ্চয় চাগে অকণমান এক্সাইটেড হৈ আছে বাইদেউ কোন একে সোণাপুৰ জিপি হয় কেনে যিহেতু মহিলা এইবাৰ গছত প্ৰথম হৈছে কেনেকুৱা লাগি আছে মনটো কেনেকুৱা লাগিব কৰিলে গম পাব হয় নতুন অভিজ্ঞতা এটা নিশ্চয়কৈ এনেদৰে পোলিং প্ৰিজাইডিংসকল সাজু হৈছে আৰু খুব সুন্দৰকৈ সকলোবিলাক নিয়াৰিকৈ গহপুৰ সমজিলাত ব্যৱস্থাপনা কৰিবলৈ চেষ্টা কৰিছে আৰু এনেদৰে পুৱাৰে পৰা পোলিং প্ৰিজাইডিংসকল আহি ভিৰ কৰিছে তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাবলৈ আৰম্ভ কৰিছে আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ এয়াই হৈছে প্ৰস্তুতি পঞ্চায়ত নিৰ্বাচনক লৈ তেজপুৰত জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে দৰং মহাবিদ্যালয়ত এই মুহূৰ্তত নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰীসকল সাজু হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ যাবলৈ শোণিতপুৰ জিলাত কাইলৈ 41 গৰাকী জিলা পৰিষদৰ সদস্য 155 গৰাকী আঞ্চলিক সদস্য আৰু 1076 গৰাকী গাঁও পঞ্চায়তৰ সদস্যৰ বিপৰীতে অনুষ্ঠিত হ'ব নিৰ্বাচন জিলাখনৰ 5 সমষ্টি ঢেকিয়াজুলিত 206টা বৰছলাত 261টা তেজপুৰত 169টা ৰঙাপুৰত 204টা আৰু নদুৱাৰত 2টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰ বিপৰীতে 5টা জিলা পৰিষদ 3টা আঞ্চলিক সদস্য আৰু 260টা গাঁও পঞ্চায়তৰ সদস্য পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থী তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াইছো হয় কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি দেখুৱাম তেজপুৰ দৰং মহাবিদ্যালয়ৰ পৰা পৰিৱেশ আৰু এই মুহূৰ্তত যিহেতু পুলিং প্ৰিজাইডিং সকলো বিষয়া তেওঁলোকে নিজ নিজ কৰ্তব্যস্থলীৰ বাবে তেওঁলোক ৰাওনা হ'ব আৰু এই মুহূৰ্তত দৰং মহাবিদ্যালয়ত আমি দেখুৱাইছোঁ জিলা প্ৰশাসনে যিহেতু ইয়াত সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তুলিছে আৰু এনেদৰে অনুষ্ঠিত হ'বলৈ গৈ আছে বহু প্ৰত্যাশিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ যিহেতু ভোট গ্ৰহণ আৰু এই মুহূৰ্তত এনেদৰে সকলো নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰী নিৰাপত্তাৰক্ষী সকলো এই মুহূৰ্তত ইয়াত অহা পৰিলক্ষিত হৈছে আৰু সকলো ব্যৱস্থা এই মুহূৰ্তত গঢ়ি তুলিছে প্ৰশাসনে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ যিহেতু বিষয়া কৰ্মচাৰীসকল আহিছে আৰু খন্তেক সময়ৰ পিছতেই তেওঁলোকে নিজ নিজ যি স্থানত তেওঁলোকৰ কৰ্তব্য সমাপন কৰিব তাৰ বাবে আগবাঢ়িব মই আপোনাক ক'ত পৰিছে মোৰ ঠেলামৰাত পৰিছে ঠেলামৰা জংঘলত পৰিছে বৰছলা সমষ্টি প্ৰিজাইডিং অফিচাৰ ভাল লাগিছে শুভেচ্ছা জনাইছোঁ সকলোকে আৰু এটা শান্তিপূৰ্ণভাৱে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন সকলোৱে অংশগ্ৰহণ কৰক আৰু সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা ভাল লাগে হয় স্বাভাৱিকতে আমি এইখিনিতে উল্লেখ কৰিম যিহেতু নদুৱাৰত বিশেষকৈ নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে এইবেলি বহুকেইগৰাকী প্ৰাৰ্থী জয়লাভ কৰিছে সেই অনুসৰি যদি আমি চাবলৈ যাওঁ আনকণ্টেষ্টত জিলা পৰিষদ হৈছে 5টাখন আৰু আঞ্চলিক পঞ্চায়তত 36টা আৰু জি পি ৱাৰ্ড মেম্বাৰ হৈছে 260টা বিপৰীতে কিন্তু কাইলৈ দিনটোত যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেই সূত্ৰে শোণিতপুৰ জিলাৰ ZPC হৈছে টোটেল 41টা AP মেম্বাৰ 155টা আৰু GP মেম্বাৰ 1769টাৰ বিপৰীতে যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু আমি